Hello Jirfu, welcome to Blogs My channel. গুৱাহাটী GMC মেডিকেলত আহিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে কি কি কৰিব লাগিব আৰু কি কি কৰিব নালাগে সেইখিনি আপোনালোকে জানি ল'ব। পোনপ্ৰথমে আপোনালোকে এক নম্বৰ গেটৰ পৰা এক নম্বৰ গেটত সোমাই 1 পৰা 12 নম্বৰ কাউণ্টাৰ আছে। 1 পৰা 12 নম্বৰ কাউণ্টাৰ আছে। আপুনি 1 পৰা 10 নম্বৰ কাউণ্টাৰলৈকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। তাতে আধাৰ কাৰ্ড লাগিব। তাৰপিছত আপোনালোকে তাতে সুধিব আপোনালোকে কোনটো OPD দেখাব। যদি মেডিচিনত দেখায় তেনেহ'লে মেডিচিনৰ বুলি ক'ব লাগিব, নহ'লে অৰ্থৰ বুলি ক'ব লাগিব, নহ'লে চকুৰ কিবা অসুবিধা হ'লে চকুৰটো ক'ব লাগিব। যদি গাইনী বিভাগত দেখায় তেনেহ'লে গাইনীৰ বুলি ক'ব লাগিব। তাতে আপোনালোকে টিকেটটো কাটাৰ পিছত যদি আপোনালোকে গাইনীত দেখাম বুলি ভাবিছে তেনেহ'লে টিকেটটো কটাৰ পিছত ডাইৰেক্ট চিধা আহি যাব লাগিব। আৰু 4 নম্বৰ গেটৰ ওচৰত আপোনালোকে গাইনী OPDটো দেখা পাব। তাতে গাইনী OPDত আপোনালোকে প্ৰথমে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত প্ৰেছাৰটো চাব লাগিব। তাৰপিছত ভিতৰত জমা দিব লাগিব। তাৰপিছত আপোনালোকে ভিতৰৰ পৰা এটা কুপন দিব। চিৰিয়েল যদি পেচেণ্ট বেছি থাকে তেনেহ'লে চিৰিয়েল নম্বৰ ভৰিব, আৰু যদি পেচেণ্ট সিমান ভিৰ নহয় তেনেহ'লে আপোনালোকে সোনকালেই পাব। আৰু পিছত আপোনালোকে যদি ডক্তৰক দেখায় তেনেহ'লে আপোনালোকে কোনটো ডক্তৰক দেখাব। তাতে ইণ্টাৰ্ণ আছে, তাৰপিছত PG আছে, ৰেজিষ্টাৰ আছে, প্ৰফেচাৰ আছে। আপোনালোকে পোনপ্ৰথমে দেখাব PGক দেখাব, নহ'লে ৰেজিষ্টাৰক দেখাব, নহ'লে